নমস্কাৰ সাধাৰণ সাৰ্ভেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো সাৰ্ভেদসকল ইতিমধ্যে জানে শিক্ষা বিভাগৰ তৰফৰ পৰা এছএছএ কনটেক্সচুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়কৰণৰ কাৰণে এটি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াত তিনিটা কেটেগৰী দিয়া হৈছে এলপি স্কুল এমই স্কুল আৰ্টছ আৰু এমই স্কুল সায়েন্স মই ইয়াৰ আগৰ ভিডিঅ'টোত এমই স্কুলৰ এজন শিক্ষকে কনটেক্সচুৱেল চাকৰিটোৰ পৰা আহি ৰেগুলাৰ চাকৰিত জয়েন কৰিলে দৰমহা কিমান পাব সেই ভিডিঅ'টো এই কথাখিনি কৈছিলো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই এলপি স্কুলত কৰ্মৰত এজন শিক্ষকে মই এলপি স্কুলত আকৌ তিনিটা কেটেগৰীৰ শিক্ষক আছে বৰ্তমান সময়ত এলপি গ্ৰেজুৱেট এলপি ট্ৰেইন গ্ৰেজুৱেট ৭৪০০ টকা গ্ৰেড পে পায় তাৰ পিছত তাতে আকৌ ৬৮০০ টকা গ্ৰেড পে পোৱা শিক্ষকো আছে আকৌ ৬২০০ টকা গ্ৰেড পে পোৱা শিক্ষকো আমাৰ এলপি স্কুলত আছে এলপি স্কুলত তিনি ধৰণৰ গ্ৰেড পে পোৱা শিক্ষক আছে যিসকল অকল এইচএছ পাছ তেওঁলোকৰ কোনো ধৰণৰ ট্ৰেইনিং নাই তেনেকুৱা ধৰণৰ শিক্ষকসকলে ৬২০০ টকা পায় যিসকলে এই ট্ৰেইন আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ গ্ৰেজুৱেট নাই কিন্তু তেওঁলোকৰ ট্ৰেইনিং আছে তেওঁলোকে ৬৮০০ টকা পায় আৰু যিসকলৰ ট্ৰেইনিং আছে আৰু তেওঁলোকৰ গ্ৰেজুৱেট হয় তেওঁলোকে ৭৪০০ টকা পাবৰ কাৰণে সক্ষম হয় গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে যিসকলৰ ট্ৰেইনিং আছে আৰু যিসকলে এই গ্ৰেজুৱেশ্যন আছে তেওঁলোকৰ কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ যিসকল শিক্ষকে ৭৪০০ টকা গ্ৰেড পে পাবৰ কাৰণে সক্ষম হ'ব সেই শিক্ষকসকলে এলপি স্কুলৰ শিক্ষকসকলে প্ৰথম মাহত কিমান দৰমহা পাবৰ কাৰণে সক্ষম হ'ব যদি ৰেগুলাৰ হয় সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো সাৰ্ভেদসকল এছএছএ কন্ট্ৰেক্টচুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলে প্ৰথম মাহৰ ৰেগুলাৰ হলে দৰমহা কিমান পাব সেই কথাটো বিতংকৈ এতিয়া ক'বৰ কাৰণে চেষ্টা কৰিম মই মোৰ ইয়াৰ আগৰ ভিডিঅ'ত এমই স্কুলৰ শিক্ষক এজনে অৰ্থাৎ আপাৰ প্ৰাইমাৰী স্কুলৰ শিক্ষক এজনে কিমান দৰমহা পাব প্ৰথম মাহত সেই বিষয়ে জনাইছিলো আজি মই এলপি স্কুলৰ গ্ৰেজুৱেট শিক্ষক এজনে কিমান দৰমহা পাব সেই কথাটো জনাবৰ কাৰণে চেষ্টা কৰিম যদিওবা এমই স্কুলত তিনিটা কেটেগৰীৰ শিক্ষক থাকে অৰ্থাৎ তিনিটা কেটেগৰীৰ গ্ৰেড পে পোৱা শিক্ষক বৰ্তমান আছে ৭৪০০ ৬৮০০ আৰু ৬২০০ কিন্তু আজিৰ ভিডিঅ'টোৰ জৰিয়তে যিসকলে গ্ৰেজুৱেট স্কেল পায় ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ পৰা যিহেতু এটা অৰ্ডাৰ ইতিমধ্যে প্ৰকাশ পাইছে যে হাইকোৰ্টৰ পৰা যে তেওঁলোকে ৭৪০০ টকায়ে পাব গ্ৰেজুৱেটসকলে ৭৪০০ টকা গ্ৰেড পে পাব গতিকে যিসকল ট্ৰেইন গ্ৰেজুৱেট এলপি স্কুলৰ যিসকল ট্ৰেইন গ্ৰেজুৱেট আছে যিসকলে ৭৪০০ টকা গ্ৰেড পে পাবৰ কাৰণে সক্ষম হয় তেওঁলোকে যদি বৰ্তমানৰ চাকৰিটো বাদ দি নতুনকৈ প্ৰকাশ পোৱা এডভাৰটাইজমেণ্টটোত তেওঁলোকে এপ্লাই কৰি জয়েন কৰে আৰু তেতিয়াহ'লে তেওঁলোকে কিমান টকা পাব সেইটো জানিবৰ কাৰণে এতিয়া আপোনালোকে চেষ্টা কৰক এলপি স্কুলৰ যিহেতু এজন শিক্ষক এলপি স্কুলৰ শিক্ষক হ'লে তেখেতসকলৰ এই আমাৰ যিটো এই পে'বেণ্ট থাকিব পে'বেণ্ট ১৪০০০ৰ পৰা আৰম্ভ হয় ৭০০০০লৈকে আৰু গ্ৰেড পে'টো হ'ব তেওঁলোকৰ ট্ৰেইন গ্ৰেজুৱেট হ'লে ৭৪০০ গতিকে তেওঁলোকৰ দুটা যোগ হ'লে বেছিক পে' হ'বগৈ তেওঁলোকৰ ২১৪০০ আৰু আমি জানো বৰ্তমান যিহেতু আমাৰ ডিএ ৫০% আছে আৰু আমাৰ এই ডিএটো ইয়াৰ ওপৰত ভিত্তি কৰিয়ে উলিওৱা হ'ব এতিয়া আমি গ্ৰছ চেলাৰীটো উলিয়াবৰ কাৰণে চেষ্টা কৰিম এই এলপি স্কুলৰ ট্ৰেইন গ্ৰেজুৱেট শিক্ষক এজনৰ গ্ৰছ চেলাৰী কিমান হ'ব আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক যেহেতু তেখেতৰ বেছিক পে ২১৪০০ হৈছে গতিকে ডিএ তাৰ ওপৰত আমি 50% উলিয়ালে ১০৭০০ টকা হ'ব তেখেতৰ বেছিক পে আৰু হাউচ ৰেণ্টটো আমি উলিয়াম 7% হাউচ ৰেণ্টটো অৱশ্যে 10%, 12% আৰু 15% এনেকুৱা ধৰণে চাৰিটা পৰ্যায়ত পায় গতিকে আমি মিনিমাম 7% হাউচ ৰেণ্ট পোৱাটো যেহেতু ফিক্স হয় সকলো কৰ্মচাৰীয়ে 7% হাউচ ৰেণ্ট পাবয়ে গতিকে আমি 7% উলিয়াইছো ইয়াৰ ওপৰত ভিত্তি কৰি আপুনি কোন ঠাইত চাকৰি কৰে মহানগৰত কৰে নে নগৰত কৰে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এই হাউচ ৰেণ্টটো আপোনালোকে পাব গতিকে হাউচ ৰেণ্ট 7% হ'লে 1498 হ'ব আৰু মেডিকেল এলাৱেন্সটো আমাৰ ফিক্স হয়
এটা এই চাৰিটা যোগ কৰিলে আমাৰ গ্ৰেণ্ড টোটেলটো গ্ৰছ চেলাৰী বুলি কোৱা হয় গ্ৰছ চেলাৰীটো হ'ব LP স্কুলৰ ট্ৰেইন গ্ৰেজুৱেট শিক্ষক এজনৰ 34198 টকা এতিয়া এইটো হ'ল গ্ৰছ চেলাৰী এতিয়া ডিডাকশনটো কিমান হ'ব ডিডাকশনটো প্ৰথমতে আমাৰ NPS ত কাট খাই বৰ্তমান 10% গতিকে ডিডাকশনটো NPS টো উলিয়াব লাগিলে আমি কি কৰিব লাগে বেসিক পে আৰু ডিএ যোগ কৰিব লাগে আৰু বেসিক পে আৰু ডিএ ৰ ওপৰত ভিত্তি কৰি আমাৰ NPS টো ক্যালকুলেশন কৰা হয় বেসিক পে যেহেতু 21400 টকা আছে আৰু ডিএ যেহেতু আমাৰ 10700 টকা আছে গতিকে দুটা যোগ কৰাৰ পিছত আমাৰ টোটাল হ'ব 32100 টকা এতিয়া এই 32100 টকাৰ ওপৰত 10% আমাৰ NPS ৰ কাট খাব কিন্তু নতুন কেবিনেট যদি আমাৰ বাজেটত 14% দিয়া হৈছে এটো পৰৱৰ্তী পৰ্যায়ত আহিব কিন্তু এতিয়ালৈকে যেহেতু হোৱা নাই গতিকে আমাৰ টোটাল ডিডাকশন কিমান হ'ব আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক NPS টো আমাৰ এই বেসিক পে আৰু ডিএ 10% হলে হ'ব 3210 টকা পি ট্যাক্স পার্সোনাল ট্যাক্স বুলি কোৱা হয় পার্সোনাল ট্যাক্সটো আমি 208 টকা প্ৰত্যেক মাহতে চৰকাৰক দিব লাগে অৰ্থাৎ আমি যে চাকৰি কৰি আছো তাৰ কাৰণে এটা ট্যাক্স দিব লাগে 208 টকা কৰি আৰু GIS 200 টকা GIS মানে হৈছে গ্ৰুপ ইন্সুৰেন্স স্কিম GIS টো হৈছে প্ৰত্যেক মাহতে আমি 200 টকাকে দিব লাগে আমি যেহেতু থাৰ্ড গ্ৰেডৰ কৰ্মচাৰী হয় আমি 200 টকাকে দিব লাগে ফৰ্থ গ্ৰেড হলে 100 টকাকে দিব লাগে আৰু তাৰ ওপৰত হলে এই সেকেন্ড গ্ৰেড আৰু ফাৰ্স্ট গ্ৰেড হলে তেওঁলোকৰ আৰু বেলেগ হয় 300 আৰু 400 টকা হয় গতিকে GIS মানে যে গ্ৰুপ ইন্সুৰেন্স স্কিম আপোনাৰ যদি চাকৰিৰ কালত মৃত্যু হয় আপুনি যেহেতু 200 টকা প্ৰত্যেক মাহতে কাটে আপোনাৰ নমিনিয়ে 2 লাখ টকা এটা পাব এটো যে গ্ৰুপ ইন্সুৰেন্স স্কিম আপোনাৰ এই যদি মৃত্যু নহয় তেতিয়া হলে আপোনাৰ 200 টকা হিচাপত গোটেই বছৰটোত গোটেই চাকৰি কৰ্মকালত যিমান টকা জমা হৈছে সেই টকাটো আৰু তাৰ লগত ফুটমূল হিচাপে কিবা এটা টকা যোগ হয় আকৌ এটো লাষ্টত আপুনি GIS টো পাবৰ কাৰণে সক্ষম হয় আৰু যদি কৰ্মচাৰীজনৰ মৃত্যু হয় তেতিয়া হলে আৰু কোনো ক্যালকুলেশন নাই 2 লাখ টকা এটা আপুনি পাবৰ কাৰণে সক্ষম হ'ব আৰু লাষ্টত হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যাক আমি MMLSAY বুলি কও এটো হয়তো আপুনি কাটিব পাৰে না কাটিব পাৰে আৰু না কাটিব পাৰে কথাটো এনেকুৱা ধৰণৰ এক চাৰিটা ক্যাটাগৰী শিক্ষকসকলক ভাগ কৰা হৈছে ফাৰ্স্ট ক্লাস সেকেন্ড ক্লাস থাৰ্ড ক্লাস আৰু ফোৰ্থ ক্লাস আমি এই থাৰ্ড ক্লাসৰ ক্যাটাগৰী হয় থাৰ্ড গ্ৰেডৰ ক্যাটাগৰী হয় আমাৰ 225 টকা কৰি কাটে ফোৰ্থ গ্ৰেড সকলৰ 125 টকা কৰি কাটে থাৰ্ড গ্ৰেড সকলৰ 325 টকা আৰু সেকেন্ড গ্ৰেড সকলৰ 325 টকা একেবাৰে ফাৰ্স্ট গ্ৰেড সকলৰ 425 টকা কৰি কাটে আপুনি যদি ভাবে যে কি আপোনাৰ কোনবা ইন্সুৰেন্স ইতিমধ্যে আছে আৰু আপোনাৰ কোনো প্ৰয়োজন নাই তেতিয়া হলে আপুনি এটো নাকাটিব পাৰে এখন আন্ডাৰটেকিং দিব পাৰে আৰু যদি আপুনি কাটাটো বিচাৰে প্ৰত্যেক মাহতে 225 টকা কৰি কাটিব আৰু তাৰ বিনিময়ত আপুনি যদি কোনোবা হস্পিটেলত গৈ আপুনি ভৰ্তি হৈ চিকিৎসা কৰাব লগিয়া হয় তেতিয়া হলে আপোনাৰ চিকিৎসাৰ বাবে যি খৰচ হৈছে তাৰ কিছু অংশ আপুনি পাবৰ কাৰণে সক্ষম হ'ব 225 টকাৰ বিনিময়ত এতিয়া গোটেই কেইটা যোগ হোৱাৰ বিনিময়ত পিছত 3618 টকা আমাৰ টোটাল ডিডাকশন হল আমাৰ যেহেতু এই টোটাল এই খৰচ এটা হল আৰু জমা এটা হল এতিয়া আমাৰ নেট স্যালাৰি টোটাল জমাটোৰ পৰা টোটাল খৰচখিনি বিয়োগ কৰি দিলে আমাৰ নেট স্যালাৰি বুলি কোৱা হয় এতিয়া আমাৰ টোটাল গ্ৰছ স্যালাৰি আছিল 34198 টকা টোটাল ডিডাকশন হল 3618 টকা গতিকে নেট স্যালাৰি হ'ব 30580 টকা গতিকে এই মাহত জুলাই মাহৰ পিছত আগষ্ট মাহত যদি কৰ্মচাৰীজনে আগষ্ট সেপ্টেম্বৰ যদি কৰ্মচাৰীজনে জয়েন কৰে তেতিয়া হলে তে 30580 টকা দৰমহা পাব কিন্তু এই ক্ষেত্ৰত এটা কথা আছে এতিয়ালৈকে যেহেতু 50% দিয়ে এই ডিএটো যদি বৃদ্ধি হোৱাৰ লগে লগে কিন্তু এই দৰমহাৰ পৰিমাণটো আকৌ বৃদ্ধি হ'ব এই গতিকে এতিয়ালৈকে ডিএ বৃদ্ধি হোৱা নাই প্ৰত্যেক বছৰে আগষ্ট সেপ্টেম্বৰ আকৌ এটা ডিএ পাই যদি সেই ডিএটো আহে তেতিয়া হলে এই পৰিমাণটো বাঢ়িব গতিকে ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণে এই আমাৰ কৰ্মচাৰীসকলৰ দৰমহাটো ক্যালকুলেশন কৰা হৈছে আৰু এনেকুৱা ধৰণে আপোনালোকে 6800 6200 টকা গ্ৰেড পে পোৱা যদি কৰ্মচাৰী আছে আপোনালোকে নিজাববীয়াকৈ এইটো ক্যালকুলেশন কৰি ল'ব পাৰিব আপোনালোকে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলো ছাত্ৰ-ছাত্ৰীসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব